ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ পৰিৱেশ আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক দেখুৱাই আছো প্ৰতিটো ভোট কেন্দ্ৰত ৰাইজ ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু বিশেষকৈ প্ৰথম পৰ্যায়ৰ যে নিৰ্বাচন অনুষ্ঠিত হৈছে উজনি অসমত আমি উজনি অসমৰ কেইবাটাও ভোট কেন্দ্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈ আছো এই মুহূৰ্তত আমি মাজুলীৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক তীৰ্থ ভূঞাৰ জৰিয়তে হয় আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা ৯ ৱাৰ্ডৰ যি দৰিয়া উত্তৰ কমলাবাৰী মজলীয়া বিদ্যালয় ভোট কেন্দ্ৰত আছো আৰু ভোট কেন্দ্ৰত আহি পেলাই পুৱা ভোটাধিকাৰ লগতে বৈষ্ণৱসকল আহি উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে মই দেখুৱাইছো পৰিৱেশ সামগ্ৰিকভাৱে এনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যেহেতু ৬ নং ৱাৰ্ডৰ যি দৰিয়া উত্তৰ কমলাবাৰী মজলীয়া বিদ্যালয় আছে মজলীয়া বিদ্যালয়তে আহি ভোটাধিকাৰ লগতে বয়োজ্যেষ্ঠ বৈষ্ণৱসকল আহি উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ গৈছে ভোটাধিকাৰ পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে বহু ভোটাধিকাৰ সাব্যস্ত কৰিলে আমি আজি পঞ্চায়ত ৰাজৰ ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰা হৈছে আৰু আমি সকলোৱে আশা কৰোঁ যাতে সকলোৱে ওলাই আহক ভোট দিয়াবৰ কাৰণে আৰু বিশেষকৈ এখন সুস্থ সবল পঞ্চায়তী ৰাজ যাতে গঠন হয় কি আশা এনেই মনত আমি আশা কৰোঁ যে পঞ্চায়তী ৰাজখনৰ মাধ্যমে যে গাঁও অঞ্চলত যিখিনি উন্নয়ন হ'ব লাগে সঠিক ৰূপত যাতে উন্নয়ন হয় সঠিকভাৱে যাতে পঞ্চায়তী ৰাজটো আগবঢ়াই লৈ যায় যিটো আচলতে চৰকাৰৰ যিটো পদক্ষেপ পঞ্চায়তী ৰাজৰ যোগেদি সকলোকে উন্নয়ন কৰা গতিকে সেইটো এটা সুন্দৰ ৰূপত যাতে প্ৰতিষ্ঠিত হয় তাৰ আশা কৰোঁ যদি ভোটৰ চিহ্নটো এনেধৰণে দেখুওৱা হৈছে মই সামগ্ৰিকভাৱে দেখুৱাইছো ভোটাধিকাৰ পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই অহা পৰিৱেশটো মই পোনপটীয়াকৈ দেখুৱাইছো আৰু আন যি বৈষ্ণৱসকল আছে বৈষ্ণৱসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু দৰিয়া যি মজলীয়া বিদ্যালয় ৬ নং ৱাৰ্ড আছে সেই ৬ নং ৱাৰ্ডতে বৈষ্ণৱসকল আহি ভোটাধিকাৰ সহিতে এয়া ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এই ভোট কেন্দ্ৰটো মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ আৰু মই বাহিৰত দেখুৱাবলৈ চেষ্টা কৰিম বাহিৰতো এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে যিহেতু আন যি স্থানীয় লোকসকল আহিছে লোকসকল আহি ভোটাধিকাৰ সাব্যস্ত কৰিছেহি তেখেতসকলে যি পঞ্চায়তী ৰাজ এখন সুস্থ সবল আচলতে পঞ্চায়ত গঠনৰ বাবে দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ বাবে এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে উপস্থিত হৈছে বিশেষকৈ মাজুলীত ২১৩টা ভোট কেন্দ্ৰ আছে আৰু ২১৩টা ভোট কেন্দ্ৰ ২২টা ভোট কেন্দ্ৰ যিহেতু মহিলাৰ দ্বাৰা পৰিচালিত আৰু দৰিয়া মজলীয়া বিদ্যালয় যিটো ভোট কেন্দ্ৰ ৬ নং ৱাৰ্ডৰ সেই ভোট কেন্দ্ৰটো আচলতে মহিলাসকলৰ দ্বাৰা পৰিচালিত কি ক'ব বহুত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিলে হয় সাব্যস্ত কৰিবলৈ আহিলো কি ক'ব কেনেকুৱা ধৰণৰ পঞ্চায়ত হোৱাটো বিচাৰে পঞ্চায়ত মানে সুস্থ সবল এখন পঞ্চায়ত হৈ ৰাইজৰ যাতে কামখিনি হ'ব পাৰে সেইটোকে আশা কৰিলো সকলো এনে মই কৈছো ভোটাধিকাৰ লগতে বৈষ্ণৱসকলো আহি যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিছেহি আৰু এখন দুৰ্নীতিমুক্ত স্বচ্ছ নিকা এখন পঞ্চায়ত গঠনৰ বাবে তেওঁলোকে আশা কৰিছে আৰু সমান্তৰালভাৱে মাজুলীত পুৱা 7:30 পৰা তীৰ্থ ভূঞাৰ জৰিয়তে আৰু এনেদৰে আছে প্ৰতিটো ভোট কেন্দ্ৰতেই ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এখন সুস্থ সবল দুৰ্নীতিমুক্ত ৰাইজৰ হকে কাম কৰিব পৰা এখন পঞ্চায়তী ৰাজ গঠনৰ আশাৰে আজি সকলো ভোটাৰ ৰাইজ ওলাই আহিছে আৰু নিজা ভোটাধিকাৰ সাব্যস্ত কৰিছে